Hi everyone, good morning. মই মনিষাই স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলে। প্ৰথমে আপোনালোকক দেখুৱাও মোৰ পাকঘৰত থকা মানি প্ল্যান্ট জোপা। এয়া চাওক পানীতে জিয়াইছো, দেখিবলৈ খুব ধুনীয়া হৈছে। আৰু আজি আপোনালোকৰ সৈতে শেয়াৰ কৰিম এটা একদম সিম্পল মাছৰ ৰেচিপি। তো প্ৰথমতে মই মাছখিনি ভাজি লৈছো। এয়া মাছ 3 পিস ভজা হৈ গৈছে আৰু 3 পিস ভাজিছো। আৰু মাছখিনি আজি বনাম মই কচু আৰু আলুৰে। আৰু ইয়াতে আপোনালোকে দেখিছে চাগে কচুৰ পৰিমাণ বেছি, আলুৰ পৰিমাণ কম, কাৰণ সিদ্ধিয়ে আলু নহলে নাখায়। প্ৰথমতে আলু আৰু কচুখিনি ধুনীয়াকৈ মই সিজাই ললো আৰু ইয়াতে এতিয়া মছলাখিনি ভাজি আছো। মছলা বুলিবলৈ ইয়াতে দিছো নহৰু, পিয়াজ, বিলাহী আৰু গুড়া মছলা যেনেকে হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু নিমখ। গোটেইখিনি মছলা মই ধুনীয়াকৈ ভাজি ললো আৰু এয়া ভজা হৈ গৈছে। এতিয়া মই ইয়াতে বইল কৰি থোৱা কচু আৰু আলুখিনি দি দিম আৰু গোটেইখিনি ধুনীয়াকৈ মছলাৰ সৈতে ভাজি লম। এয়া মছলাৰ সৈতে আলু আৰু কচুখিনি মই ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম পানী। পানী দিয়া হোৱাৰ পিছত গোটেইখিনি ওপৰ তল কৰি এবাৰ লৰাই দিম আৰু এটা উতল অহালৈ ৰখিব লাগিব। এয়া চাওক আঞ্জাখন ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই ইয়াতে ভাজি থোৱা মাছ কেইপিচ দি দিম। আৰু মাছ কেইপিচ দিয়া হোৱাৰ পিছত আঞ্জাখন এয়া ধুনীয়াকৈ উতল আহি গৈছে। তাৰ মানে মাছৰ আঞ্জা একদম ৰেডি হৈ গ'ল। তো এইটোৱে আছিলে আজি মই বনোৱা মাছৰ ৰেচিপি। একদম সহজ হয়। তো যেহেতু নিজে বনালো তো ভাবিলো আপোনালোকৰ সৈতে শেয়াৰ কৰি থওঁ। যদি চাই ভাল পাইছে এটা লাইক আৰু শেয়াৰ কৰি দিব। তেতিয়ালৈ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।